हेलो डियर स्टूडेंट्स, आज आमी नतुन एटा भिडिओ লৈ আহিছো। আজিৰ ভিডিঅ'টোত মই গণিতৰ ভিডিঅ' দিছিলো ম্যাথছৰ ক্লাস 10ৰ সমান্তৰ প্ৰকৃতি দিছিলো, ইন্ট্ৰোডাকশনটো কৈ দিছিলো, সেকেন্ড ইন্ট্ৰোডাকশন মানে সেকেন্ড ফৰ্মুলা কেইটা কি ইউজ কৰিব লাগে। আজি মই তাৰ তাতে বুজাই দিছো। ভিডিঅ' ডেসক্ৰিপশনত মই হেতু ভিডিঅ'ৰ লিংকটো দি দিম, তোমালোকে হেতু চাৰ পিছত এতু চাব পাৰা, বা যদি তোমালোকে ফৰ্মুলাবোৰ আগৰ পৰাই পাৰা তেতিয়াহ'লে ভিডিঅ'টো ডাইৰেক্ট তোমালোকে চাই ল'ব পাৰা। আজি মই सेकेंड फर्मुला मैं एस एनर फर्मुला केने अंकटो करिब लागे आमी यात आज कर दिम। मैं आज एटू करम इते एटू जोंटु आछे आमार 11 नम्बर एग्जाम्पल टू इते मैं कराइ दिम। होइसे एटू केने धरणे करिब लागे बा एस एन टू केनेके यात व्यवहार करिले केनेको धৰণৰ হ'ব এই ভিডিঅ'টো তোমালোকে পাই যাবা। এতিয়া পোন প্ৰথমতে মই এটা ইয়াতে মানে एग्जाम्पलটো লৈ লৈছো। মই ইয়াতে দি দিছো 8,3,-2 এই সমান্তৰ প্ৰকৃতিৰ প্ৰথম 22টা পদৰ যোগফল ওলাব দিছে। যোগফল ওলোৱা মই হিৰিনে কৈছো, যোগফল ওলাব দিলেই মানে এসএন হৈছে। যোগফল যদি কয় ইমান কিটা পদৰ যোগফল ওলোৱা সদায় এসএন মানে আমাক এসএন ওলাব দিছে। এতিয়া এসএন কেনেকৈ ওলাব লাগে, কেনেকৈ ফৰ্মুলাটো আমি ইউজ কৰিম এতিয়া মই কৈ আছো। পোন প্ৰথমতে আমাক আমি এ চিনাক্ত কৰিব লাগিব, ডি চিনাক্ত কৰিব লাগিব। আমাৰ এস এনৰ ফৰ্মুলাটো মই হিৰিনে কৈ দিছিলো, চোৱা এস এন ইকুৱেল টু n/2 হোল ইনটু 2a প্লাস n-1 ইনটু ডি। এইটো আমাৰ এস এনৰ ফৰ্মুলা আছিল। এই ফৰ্মুলাটোত আমি গোটেই সামটো কৰিম। এইটো মই ইয়াতে মুছি দিলো। এতিয়া কেনেধৰণে যাৰে কিমিতে আমি ইয়াতে পাই যাম। এতিয়া আমাৰ प्रथमते आमी जानब ए कोनटू डी कोनटू और एनर मान किमान। क्वेश्चन तो 8,3,-2 यार पर आमी ए उलाब लागिब, कारण प्रथम तो जोंटू थाके हेतु सदाय ए হয়। आमी लिखिम दिया আছে ए प्रथम पद ए किमान दिছে আমাক 8 और डी केनेके ওলাম সদায় মই আগৰ ভিডিওটো কৰিছিলো, তাৰে আগৰ ম্যাথছৰ ভিডিওটো কৰিছিলো যে ডি ওলাব লাগিলে আমি সেকেন্ড পদটোৰ পৰা প্ৰথম পদটো মাইনাস কৰিব। সেকেন্ড পদৰ আছে 3 - 8 হল কৰিলো। এতিয়া ডি মান কিমান হ'ব, আমি 3 পৰা তো 8 না যায়, আমি 8 ৰ পৰা 3 গলে কিমান, 8 ৰ পৰা 3 গলে আমাৰ হয় 5, কিন্তু ডাঙৰটোৰ আগত মাইনাস আছে কাৰণে -5। এটো আমি ডি এর ভ্যালুটো পালো। ডি এর ভ্যালুটো পোৱাৰ পিছত এতিয়া আমি এন কিমান আমি যেটা উলাব লাগিব, যেটা আমি এসএন আমি উলাব লাগে এসএন কোয়েশ্চন মার্ক এটু দিয়া নাই। এসএন উলাব লাগে আমি এনৰ মানটো জানিব লাগিব। এটা এনৰ মান কৈছে কোয়েশ্চনত চোৱা প্ৰতিটো সমান্তৰ প্ৰকৃতিৰ প্ৰথম 22টা পদ মানে এনৰ মান কিমান 22 মানে 22টা পদ যদি আমি এনেকৈ যাই থাকে 1 2 3 4 5 6 22টা নম্বৰ থাকে, সেই 22টা পদ যোগ কৰি দিলে আমি একেলগে যেনেকে 8 3 11 এনেকৈ যোগ কৰি দিলে 22টা পদত কিমান হ'ব মানে যোগ কৰি দিলে সেইটো আমি উলাব লাগে। এতিয়া এনৰ মান এটা দি দিছে, এতিয়া আমি অঙ্কটো কৰিব পাৰো। মই অঙ্কটো এই পিনে কৰি দিম, তোমালোকে চাই থাকিবা। মই এটা ফৰ্মুলাটো ললো Sn ইকুৱেল টু হৈছে Sn ইকুৱেল টু n/2 হোল ইনটু 2a প্লাস n-1 ইনটু d। এইটো হল আমাৰ ফর্মুলাটো। এটা Sn এর কেনেকে ওলাম Sn n মানে কিমান 22 মানে আমাক 22 টো ওলাব দিছে। n এর ভ্যালুত মই 22 বহাই দিম, সরি আর 22 বহাই দিলু 2 হোল ইনটু 2 ইনটু a মানে কিমান আমি a মানে ইয়াত পাইছো কিমান আমি a মানে ইয়াত পাইছো 8 8 লিখি দিলু প্লাস n মানে কিমান আমাৰ n মানে আমাৰ 22 - 1 ইনটু d মানে আমি পাইছো ইয়াতে -5 এতে -5 লিখি দিলো। এটা আমাৰ ইয়ালৈকে হৈ গল। এতিয়া আমি কি কৰিম, এটু যদি ডিভাইড কৰিব পাৰো কৰি দিম। 2 ৰে 22 11 যা যায় মানে 11 2 যা 22 এতে লিখিলো ব্র্যাকেট 2 ইনটু 8 16 প্লাস 21 এর পৰা 22 এর পৰা যদি 1 গয় যেটা হলে মাইনাস হয়, তেতিয়া আমাৰ হয় 21 আর 21 এর লগত 5 ইনটু করলে হয়, এতে মই কৰি দিম 21 ইনটু 5 5 1 যা 5 5 2 যা 10 আমার হয়ে যায় 105।
105 আমার ইয়াতে আছে প্লাস ওয়াট প্লাসে মাইনাসে আমার হয়ে গেল মাইনাস এটা -0 এইটুকু লিখিব আমি এতে হয়ে গেল এতিয়া আমি করিম 11 ইনটু এতিয়া আমি এইটো মাইনাস করিম 16 নম্বরত আমি 105 মাইনাস কৰিব নোৱাৰো সেই কাৰণে আমি কৰিম 105 ৰ পৰা 16 মাইনাস কৰি দিম যিমান হয় হেতু মাইনাসত দিম কাৰণ ডাঙৰটোৰ আগত মাইনাস আছে এতিয়া আমাৰ 105 ৰ পৰা যদি আমি 16 মাইনাস কৰো আমাৰ হৈ যায় 5 ৰ পৰা তো নাযায় 10 ৰ পৰা আনলে 15 ৰ পৰা গলে 9 আৰু ইয়াত থাকিব আমাৰ 9 ৰ পৰা 89 যেহেতুকে যদি ডাঙৰটোৰ মাইনাস আছে এখানে মাইনাসত দি দিম ব্ৰেকেট দি দিলো হৈছে এতিয়া আমি এই দুটা ইনটু কৰি দিম ইয়াতে এতিয়া 89 আৰু যদি 11 ইনটু কৰো আমাৰ হৈ যায় 9 1 যা 9 1 8 যা 8 আৰু 1 9 যা 9 1 8 যা 8 9 17 9 আমার ইয়ার হয়ে গেল 979 প্লাস এ মাইনাস আমার যেটুকু এইটা ইনটু করন্ট হচ্ছে আমার 979 আর এইটু প্লাস আছে এটা মাইনাস আছে কারণে এইটু হয়ে গেল আমার মাইনাস 979 আমার S22 মান মানে S নর মান ইয়ালৈকে তুমি যদি বুঝি পাইছা তোমালোকে মই বেলেগ এটা ভিডিও আৰম্ভ কৰা আৰু যদি বুজি পোৱা নাই মোক এই মাত্ৰ কমেন্ট বক্সত কইয়া কোনটো লাইনত বুজি পোৱা তোমালোকে তেতিয়াহ'লে মই সেই লাইনটো আৰু এবাৰ ৰিপিট কৰি কিনে বা হেনুকা ভিডিও এটা আৰু লৈ কিনে মই তোমালোকক বুজাই দিম এতিয়া আমাৰ তাৰ নেক্সট ভিডিওলৈ যাওঁ এতিয়া মই আৰু এটা এক্সাম্পল লৈছো এক্সাম্পল 13 টো এইটো বহুতেই ইম্পৰ্টেন্ট হয় আৰু তাৰ মান লং হ'ব পাৰে সেই কাৰণে অলপ যেতে স্কিপ নকৰা নহলে তোমালোকে এটা লাইন যদি তোমালোকৰ মিছ হৈ যায় তেতিয়াহ'লে তোমালোকে বুজি নাপাব পাৰা আৰু যদি তুমি মই যদি স্পিড কও তেতিয়াহ'লে তোমালোকে অলপ স্লোলি মানে নহৰু হেডফোন লৈ শুনিলে তোমালোকৰ বেছি ভাল হয় ডাইৰেক্ট তোমালোকে শুনা পাবা এতিয়া এই কোৱেশ্চনটো মই ক'বলৈ গৈছো আছে 24 21 18 ... এই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদ ললে হিয়তৰ যোগফল 78 হ'ব এবাৰ কৈছে যোগফলটো আমাক দি দিছে 78 আৰু আমাক এটা সিৰিজও দি দিছে সমান্তৰ প্ৰগতি মানে 24 21 18 কিন্তু আমাক কোৱা নাই যে কিমানটা পদৰ যোগফল কৰছো আমি মানে এনৰ মানটো ইয়াত কোৱা নাই ইনডাইৰেক্টলি এনৰ মানটো কৈছে কি ইয়াতে কিমানটা পদ মানে আমাক এনৰ মানটো ইয়াতে উলাব দিছে আমাক যোগফল বুলি কৈ দিছে যোগফলটো আমাক ইয়াতে দি দিছে 78 এতিয়া আমি কেনে ধৰণে আমি যোগফলটোৰ পৰা আমি কেনে ধৰণে n উলাব লাগে এইটো প্ৰসেস ইয়াতে শিকি লম এতিয়া ভিডিওটো চাই থাকা পোন প্ৰথমতে মই ইয়াৰ পৰা a উলাই লম প্ৰথমতে আমি দিম a মানে আমাৰ প্ৰথম পদ যেটো প্ৰথম পদটো কিমান হ'ব আমাৰ খৰাই আগৰটো 24 তাৰপিছত d কেনে কলাম মই আৰু বাৰে বাৰে কৈছো যেন সেকেন্ড পদটোৰ পৰা প্ৰথম পদটো মাইনাস কৰি দিবা সেকেন্ড পদটো আছে 21 - 24 আমার হৈ গৈ 24 ৰ পৰা 21 গলে আমাৰ থাকে 3 ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস হৈছে এতিয়া আমাক এবাৰ দি দিছে sn কিমান দিছে 78 কিন্তু আমাক কি দিয়া নাই n কোৱেশ্চন মাৰ্ক এবাৰ আমাক n দিয়া নাই এইটো আমি উলাব লাগিব এতিয়া আমি n ৰ মানটো কেনে ধৰণে উলাম ইতে সো sn যেটুকে দিয়া আছে ইয়াতে sn = 78 হৈছে 78 ইতে sn ৰ ফৰ্মুলাটো আমি ইয়াতে লিখি দিম sn মানে কি ফৰ্মুলা n/2 whole into 2a plus n minus 1 into d equal to 78 ইয়ালৈকে আমি লিখিলো কাৰণ এই sn ৰ জায়গাত আমি এটা ফৰ্মুলাটো লিখি দিছো আৰু 78 দি আছে 78 লিখিছো n মানে আমি নাজানো n ৰাখিলোতে আৰু 2 into a মানে আমাৰ ইয়াতে আছে a মানে আমাৰ পাইছো ইয়াতে 24 a মানে 24 plus n মানে আমি নাজানো into d মানে আমি পাইছো -3 আমি ইয়াতে লিখিলো আৰু ইয়াত যেন দুইটো আছিল এই দুইটো ইপেনে ডিভাইড হৈছে ইফালে গলে এইটো ইনটু হৈ যাব কাৰণে মই ইয়াতে ইনটু কৰি দিলো ইনটু কৰি বাৰে বাৰে কৈছো এই দুইটো যেন আছে ইয়াতে 2 ইয়াত ডিভাইড হৈ আছে এইফালে গলে অপোজিট সাইডে গলে ইনটু হৈ যাব ডিভাইড ইপেনে গলে ইনটু কৰি দিলো 70 ৰ লগত এতিয়া n আৰু 22 আৰু 24 ইনটু করলে আমার হয়ে গই 48
প্লাছ এতিয়া এনৰ পৰা নাজানো আমি এনৰ মান এতিয়া এনৰ মান নাজানো যেটো আমি এনেকৈ লিখিম চক মাইনাছে প্লাছে মাইনাছ 3 ইনটু n 3n হৈছে মাইনাছে মাইনাছে প্লাছ 3 ইনটু 1 3 ইয়াত লিখিলোঁ মই আৰু একবাৰ লাইনটো ৰিপিট কৰি দিম চোৱা এতে আমি কি ইয়ালৈকে তোমালোকে বুজি পাইছা চাগে নিশ্চয় আমি যেটো ইয়াতে ইনটু হৈ আছিল তাৰ ডিভাইড হৈছিল এবাৰ আমি ইনটু কৰি দিছোঁ এতিয়া আমি কি কৰিম n ৰাখিলোঁ ইয়াতে 2 লগত 24 ইনটু কৰিলে 48 এতিয়া এইটো লগত মাইনাছ আছে ইয়াতে মাইনাছে প্লাছে মাইনাছ 3 ইনটু n 3n আমি এইটো ইনটু কৰিব লাগিব গতিটোক আমি বেলেগ বেলেগ কৰি দিব লাগিব 3 ইনটু n 3n হৈছে আৰু মাইনাছে মাইনাছে প্লাছ 3 ইনটু 1 3 হৈ গৈছে ইয়ালৈকে আমি লিখিলোঁ ইকুৱেল টু 78 লগত যদি আমি ইনটু কৰোঁ আমাৰ হৈ গৈ 2 8 যে 16 16 6 হাতত 1 আৰু ইমান 2 7 যে 14 14 মানে 15 এইটো আমাৰ ইয়ালৈকে পালোঁ এতিয়া আমি কি কৰিম পোনপ্ৰথমতে আমি এইটো ৰাখিলোঁ আৰু মাইনাছ 3n আমাৰ যেটো 3n আছে মাইনাছত ৰাখিলোঁ 3n আৰু এইটো প্লাছত যোগ কৰি দিলে আমাৰ 51 ইকুৱেল টু 1 56 হৈ গ'ল এতিয়া কি কৰিম আমি মাইনাছ আছে প্লাছ আছে মাইনাছে প্লাছে মাইনাছ n ইনটু n ইয়াতে যেটোকে 1 আছে 1 ইনটু 3 3 n ইনটু n n স্কোয়ার আর এটা প্লাসে প্লাসে প্লাস 51 ইনটু n 51 n আর এইটো যেটোকে ইয়াতে প্লাসৰ আছে এইফালে গ'লে এইটো মাইনাছ ইকুৱেল টু 0 ইয়াত ৰাখিলোঁ আমি 0 ইয়াত আমি 0 ৰাখিলোঁ এতিয়া আমি কি কৰিম এই মাইনাছটো উঠাই দিম এই মাইনাছটো উঠাই দিলে আমাৰ এই যিকেইটা চিন আছে ইয়াতে যিকেইটা আমাৰ ইয়াতে মাইনাছ আছে ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ আছে সব চেঞ্জ হৈ যাব এইটো যদি মাইনাছ কৰি এইটো মাইনাছটো যদি প্লাছ কৰি দিওঁ এইটো প্লাছটো মাইনাছ হৈ যাব আৰু এইটো মাইনাছটো প্লাছ হৈ যাব সেইকাৰণে আমি এইটো উঠাই দিলোঁ মাইনাছ হৈ গ'ল এইটো কাৰণ এইটো কমন লোৱা বুলি কয় এইটো লাইন দেখাই নাই কোনো নহ'লে আৰু বেছি লং হৈ যাব ভিডিঅ'টো হৈ গ'ল আৰু এইটো মাইনাছত আছে প্লাছ হৈ যাব 156 ইকুৱেল টু 0 হৈ গ'ল এতিয়া কি কৰিম আমি এইটোৰ আমি এতিয়া আগতে কমন ফেক্টৰটো ল'ম মানে আমি এইটো কমন ল'ম আমি কমন ল'লে তো 3 কি যাব ইয়াতে n স্কোয়ার থাকিব ইয়াতে মাইনাছ 51 কিমান বাৰ যায় 3 ৰে 51 যায় আমাৰ কিমান যা 3 ৰে 51 17 যা 17 যা যায় n আছে আমি n টো দিবই লাগিব প্লাস আৰু আমাৰ 156 কেইবাৰ যায় 52 টাইমছ যায় হৈ গ'ল ইকুৱেল টু 0 ইয়ালৈকে চাগে তোমালোকে নিশ্চয় বুজি পাইছা আৰু যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি কৈ দিবা ইয়াতে মই এতিয়া অংকটো কৰি দিম ইয়াতে তোমালোকে চাই থাকিবা আমি ইয়াতে পাইছিলোঁ কি 3n n স্কোয়ার মাইনাছ 17n প্লাস 52 ইকুৱেল টু 0 এটা পাইছিলোঁ 0 এতিয়া আমি কি কৰিম এইটো আমি 3 টো ইয়াতে ইনটু হৈছে ইফালে কৰি ডিভাইড আৰু 0 ৰ লগত ডিভাইড হ'লে 0 হ'ব আমি ইয়াতে অকলে ৰাখিম n স্কোয়ার মাইনাছ 17n প্লাস 52 ইকুৱেল টু 0 এতিয়া আমি কি কৰিম এইটোৰ আমি ফেক্টৰাইজ কৰিম এটা 1 আছে 1 ৰ লগত 52 ইনটু কৰিলে আমাৰ হৈ গৈ 52 আমি এলসিএম ল'ম 52 এলসিএম ল'লে কি হ'ব 2 26 যা 2 13 যা আমি এনেকুৱা এটা জৰা বনাব লাগিব যেটো আমি প্লাস কৰি কিনে আমি 17 পাব লাগিব এটা আমি কি কৰিম n স্কয়ার মাইনাস প্লাস কৰি 17 পাম কেনকে 2 2 যা 4 আৰু 4 ৰ লগত বা 13 ৰ লগত 4 প্লাস কৰি 17 13 প্লাস 4 n দি দিলো প্লাস 52 ইকুৱেল টু 0 গল এতিয়া n স্কয়ার মাইনাস 13 ইনটু n 13n মাইনাস এ প্লাস এ মাইনাস 4 ইনটু n 4n প্লাস 52 ইকুৱেল টু 0 ইয়ালৈকে আমাৰ হৈ গ'ল এতিয়া আমি কি কৰিম কমন ফেক্টৰ ল'ম n এইটোৰ পৰা কি কমন ল'ব পাৰিম এতিয়া এটা n থাকিব মাইনাস 13 হৈ গ'ল আৰু n ইনটু n স্কয়ার n ইনটু 13 13n মাইনাস এইটোৰ পৰা কি কমন ল'ব পাৰি
4 কমন ল'ব পাৰি কাৰণ ইয়াতে থাকিব n মাইনাছে প্লাছে মাইনাছ আৰু মাইনাছৰ লগত কি দিলে প্লাছ হ'ব মাইনাছে প্লাছ আৰু 4ৰ লগত কি ইনটু কৰিলে আমাৰ 52 হ'ব 13 এইটো আমাৰ ইকুৱেল টু 0 আমি এইটো পাই গ'লোঁ আমাৰ এই দুটা যিটোকে মিলিছে আমাৰ তাৰমানে এনচাৰটো ৰাইট বৰ্তমানলৈ হৈ আছে এতিয়া আমি যিটো কমন ফেক্টৰটো ল'ম n-4 এই বাহিৰত তুলাম আৰু এটা কমন দিছে n-13 ইকুৱেল টু 0 এইটোৱে আমাৰ এনচাৰ বুলি ক'ব নোৱাৰে আমি এতিয়া আৰু ওলাব লাগে কাৰণ এনৰ মান যি আমাৰ দুটা ওলাব এতিয়া আমি কি কৰিম n এইডাৰ আমাৰ n ইকুৱেল টু কিমান হ'ব এইটো মাইনাছৰ আছে ইফালে গ'লে প্লাছ এইটো এনৰ মান আমাৰ 4 হ'ব এটা অৰ n ইকুৱেল টু এটা -13 আছে ইফালে গ'লে +13 হ'ব এইটোতে হ'ল আমাৰ এনৰ মান এইটোৱে আছিল আমাৰ ইয়াৰ গোটেই অংকটো কিবা যদি এটা লাইনত তোমালোকে গড়বড় লাগিছে মোক বাৰে কৈছোঁ মোক কমেণ্ট কৰি দিবা আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইকো কৰি দিবা লগতে বেল আইকনটো ক্লিক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা যাতে সকলোবোৰ আপডেট তোমালোকে পাই থাকা